বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব বিজেপিৰ প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাস বিজেপিৰ বৰ্তমানৰ কাৰ্যপন্থাক লৈ অসন্তুষ্ট পূৰ্বৰ পাটাচাৰকুছি সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়কগৰাকী মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাক ভেকু ভাওনা আখ্যা মনোৰঞ্জন দাসৰ টকা দি হাজিৰা কৰা মানুহেৰে ফুল ছটিয়াই জন আশীৰ্বাদ যাত্ৰা পতা বুলি অভিযোগ মনোৰঞ্জন দাসৰ বিজেপি চৰকাৰক ভোট দিয়াৰ কোনো কাৰণ অসমত নাই। তাৰ উপৰি বানপানীৰ যিটো সমস্যা আছিল যে কি কৈছিল যে ব্ৰহ্মপুত্ৰটো খান্দি ব্ৰহ্মপুত্ৰ দুয়োপাৰে কিবা আপোনাৰ এক্সপ্ৰেছ হাইৱে বনাব বোলে। এই নীতিন গাডকাৰীদেৱে কৈছিল তাহানি দিনতে। এইটো ব্ৰহ্মপুত্ৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে কি হ'ব? কোনো হাইৱেৰ হটোও হোৱা নাই। গতিকে এই এটা ব্ৰহ্মপুত্ৰ তলি খান্দি বানপানী নিয়ন্ত্ৰণৰ কথা যিটো চিন্তা কৰা আছিল যে সেই চিন্তাটো নহ'ল। আনহাতে যিটো আপোনাৰ গুৱাহাটী চহৰৰ কথাই হওক বা যি জমা হোৱা পানী টানিৰ কথাই হওক, এই যে অমিত শ্বাহদেৱে কৈছিল যে আমি পুখুৰী খান্দিম, ডাঙৰ ডাঙৰ পুখুৰী খান্দি এইবিলাক নিয়ন্ত্ৰণ কৰিম, পানী নিয়ন্ত্ৰণ কৰি বানপানীৰ সমস্যা সমাধান কৰিম, সেইটো একো নহ'ল। বতাহ সৃষ্টি কৰিছে যে মানুহে কি কৰে এতিয়া সেই হিতাধাৰী কৰি সেই মানুহে ক'ত পইচা পায় কাম বন এৰি এইবিলাক ঘূৰি ফুৰি কি হৈছে এতিয়া আমাৰ নিবনুৱাৰ আৰু সৃষ্টি হৈছে। কিন্তু জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলোঁ। গতিকে এইবাৰ আপোনালোকে আমাৰ বিজেপিক ভোট দিব নালাগে বুলি তেখেতে ক'লে। এনেধৰণৰ বিভিন্ন কেলেংকাৰীৰ কথা কয়, ক'ৰবাত 12,000 বিঘা মাটি আত্মসাৎ কৰা বুলি যদি কথা কয়, এইবিলাক থকা মানুহক উদ্ধাৰ কাৰণে মন্দিৰৰ দেৱ দেৱতা নামি নাহে আৰু মন্দিৰৰ দেৱ দেৱতাই কেতিয়াও এইবিলাকক আশীৰ্বাদ নিদিয়ে। যাত্ৰা কেতিয়াও সফল হ'ব নোৱাৰে। এইটো হ'ল এটা কৃত্ৰিমভাৱে তৈয়াৰ কৰা যাত্ৰা। টকা পইচা দি বহুত মানুহ চানুহ ভাড়া চাড়া কৰি আনি ফ্লেক্সে হাতত তুলি দি ফুল চুল কিনি আনি ছটিয়াব দিছে এই যাত্ৰা এটা আশীৰ্বাদ।